মই উপস্থিত আছোঁ বঙাইগাঁও জিলাৰ উত্তৰ খালমাৰাৰ কমতাপুৰ স্বায়ত্তশাসিত সচিবালয় চৌহদত আৰু এই সচিবালয় চৌহদত আজি দিনজোৰা কাৰ্যসূচীৰে ৫১৫তম চিলাৰায় দিৱস বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয় আৰু চাওঁ আহক ইয়াৰে কিছু দৃশ্যাংশ। পবিত্ৰ মাঘী পূৰ্ণিমাৰ তিথিত বিশ্ব মহাবীৰ চিলাৰায় দিৱসৰ পবিত্ৰ ক্ষণত উপস্থিত আমাৰ সন্মানীয় পৰিষদৰ EM সকল, সন্মানীয় পৰিষদৰ GM ডাঙৰীয়াসকল, উপস্থিত পৰিষদৰ সন্মানীয় আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী ডাঙৰীয়াকে ধৰি সমূহ বিষয়ববীয়া, উপস্থিত আমাৰ শ্ৰদ্ধাৰ বিভিন্ন অঞ্চলৰ পৰা অহা কমতাপুৰবাসী ৰাইজ, ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ বুলি গতিকে এই বীৰজনাৰ বীৰ কথা আমি কৈ শেষ কৰিব নোৱাৰোঁ। আজিৰ এই পবিত্ৰ ক্ষণত এই বীৰগৰাকীক আমি সশস্ত্ৰ কোটি আমি প্ৰণিপাত জনাই মই ক'লো যে চন্দ্ৰ সূৰ্য থকালৈকে আমাৰ মাজত থাকিব। আমি এয়া হৈছে বঙাইগাঁও জিলাৰ উত্তৰ খালমাৰাৰ কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ সচিবালয় চৌহদৰ দৃশ্যাংশ আৰু আজি যিহেতু কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত ৫১৫তম বিশ্ব মহাবীৰ চিলাৰায় দিৱস উদযাপন কৰা হৈছে আৰু বিভিন্ন কাৰ্যসূচীৰ লগতে কিছু নৃত্য গীতৰ অনুষ্ঠানো ৰখা হৈছে, তাৰে কিছু দৃশ্যাংশ। পবিত্ৰ দিনত আমাৰ যি বিশ্ব মহাবীৰ, যি পৃথিৱীৰ ইতিহাসত সোণালী আখৰেৰে লেখা যিজন বীৰ, সেয়ে হ'ল চিলাৰায়। আজি চিলাৰায়ৰ পবিত্ৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰিয়া নিজকে বহুত ধন্য মানিছোঁ। ভালনে সকলোৰে? থেংক ইউ। আজি কমতাপুৰ কি অতিথিশালা নিৰ্মাণ কাৰ্যসূচী যি আধাৰশিলা স্থাপন কাৰ্যসূচীত উপস্থিত অসমৰ সন্মানীয় তথা কৰ্মযোগী লগতে কমতাপুৰ ছাত্ৰ ছাত্ৰী পৰিষদৰ বিভাগীয় মন্ত্ৰী সন্মানীয় বিজয় হাজৰিকা দেৱ আপোনালোক আহি পাইছে। বিজয় হাজৰিকা দেৱ
উমেশ মই তেখেতক মই চিলাৰাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰিবলৈ অনুৰোধ জনালোঁ, লগতে পুষ্পাঞ্জলি অৰ্পণ কৰিবলৈ অনুৰোধ জনালোঁ। ইতিমধ্যে আমাৰ মাজত আহি পাইছে আমাৰ সকলোৰে আদৰৰ তথা চেনেহৰ মন্ত্ৰী মাননীয় শ্ৰীযুত পীযুষ হাজৰিকাদেৱ। আমাৰ অধ্যক্ষ মহোদয়ক অনুৰোধ জনালোঁ, লগতে আমাৰ জাতিৰ যি পৰিচয়, আমাৰ সাজ খনি আমাৰ সকলোৰে মুখ্য কাৰ্যবাহী পৰিষদ মাননীয় শ্ৰীযুত জীৱেশ ৰায় মহোদয়ক দিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ। কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ এই সচিবালয়ৰ প্ৰাংগণত অনুষ্ঠিত আজি ঐতিহাসিক দিন যে মাঘী পূৰ্ণিমাৰ আজি দিনটোত অনুষ্ঠিত 515তম সংখ্যক বিশ্ব মহাবীৰ চিলাৰায় দিৱসৰ এই পবিত্ৰ ক্ষণত সকলোকে মই নমস্কাৰ আৰু প্ৰণাম জনাইছোঁ। বিশ্ব মহাবীৰ চিলাৰায় দিৱসৰ লগত সংগতি ৰাখি আজি আমাৰ যি মুকলি সভা অনুষ্ঠিত কৰা হৈছে, এই মুকলি সভাত উপস্থিত থকা আমাৰ সকলোৰে শ্ৰদ্ধাৰ অসমৰ জনপ্ৰিয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা আমাৰ এইখন বঙাইগাঁও সমষ্টিৰ সন্মানীয় বিধায়িকা দীপ্তিমণি চৌধুৰী ডাঙৰীয়ানী বাইদেউ, সকলোৱে গম পায় বিশ্ব মহাবীৰ চিলাৰায়ৰ কথা। আজিৰ দিনটোতে তেখেতৰ জন্ম হৈছিল। বিশ্ব মহাবীৰ চিলাৰায় বুলি ক'লে ইতিহাসৰ পাতাই পাতাই আজিও সেই সোণালী আখৰেৰে লিপিবদ্ধ আছে। বিশ্ব মহাবীৰ বুলি ক'লে বুৰঞ্জীৰ পাতাই পাতাই বীৰ চিলাৰায়ৰ বীৰগাথা কথা ইতিহাসে পাতাই পাতাই আজি লিখা আছে। এইগৰাকী মহান বীৰ 1510 চনত আজিৰ এই পবিত্ৰ মাঘী পূৰ্ণিমাৰ দিনতে তেওঁ জন্ম হৈছিল, আৰু যাৰ কাৰণে তেখেতৰ নাম মাঘী পূৰ্ণিমা জন্ম হোৱাৰ বাবেই তেওঁৰ নাম শুক্ৰধ্বজ ৰখা হৈছে। পৰৱৰ্তী পৰ্যায়ত এইগৰাকী বীৰ তেওঁৰ নিজৰ বীৰত্বৰ কাৰণে, তেওঁৰ নিজৰ যুদ্ধ কৌশলৰ বাবে তেওঁক জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে তেওঁক কি আখ্যা দিছিল, এক উপাধি দিছিল, বীৰ চিলাৰায় হিচাপে তেওঁৰ নাম জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে তেওঁক উপাধি দিছিল। দুই ভাতৃ মিলি গোটেই উত্তৰ পূব সমগ্ৰ ভাৰত নিজৰ দখল লৈ আনি এক সুশাসন ব্যৱস্থাৰে কোচ কমতা ৰাজ্য অধিষ্ঠিত কৰিছিল। আজি আমাৰ পূবে সকলোৱে গম পায় যে আমাৰ যি পূবফাল, তাৰ সেই পূবফালৰ পৰা আৰম্ভ কৰি ভূটানৰ পৰা আৰম্ভ কৰি এইখনে হ'ল বৃন্দাবনী বস্ত্ৰ। সেই বৃন্দাবনী বস্ত্ৰ বোৱাৰ সময়ত শংকৰ মাধৱে মিলি সেই বৃন্দাবনী বস্ত্ৰখন তাত সুন্দৰভাৱে উপস্থাপন কৰিছিল। সেই কোচবিহাৰৰ পৰা সেই ৰাষ্ট্ৰীয় ঘাইপথ, সেই নৱপ্ৰজন্মই সেই ঘাইপথক আমি 36 নং ৰাষ্ট্ৰীয় ঘাইপথ বুলি আমি আজি সকলোৱে জ্ঞাত। জয় বিশ্ব মহাবীৰ চিলাৰায় কি, জয় বিশ্ব মহাবীৰ চিলাৰায় কি। গৌৰৱ, সবাই গৌৰৱ। ৰায় তেখেতক এককালীন সাহায্য প্ৰদান কৰিবলৈ মই আমাৰ মন্ত্ৰী মহোদয়ক অনুৰোধ জনালোঁ। ধন্যবাদ। আজিৰ পৰা 500 বছৰ আগতে অলপ চিন্তা কৰি চাওক যে আগমনিৰ পৰা নাৰায়ণপুৰলৈকে এটা 600 কিলোমিটাৰ জোৰা ৰাস্তা বনোৱাৰ পৰিকল্পনা কৰাটো অতি কঠিন কাম আছিল, আৰু নৰনাৰায়ণে আৰু চিলাৰায়ে এই কামটো কৰি সম্পন্ন কৰিছিল। কি দূৰদৰ্শিতা আছিল এই কথা আমি উপলব্ধি কৰিব লাগিব। মহাপুৰুষ শংকৰদেৱক যদি নৰনাৰায়ণ আৰু বীৰ চিলাৰায়ে পৃষ্ঠপোষকতা নকৰিলে হয়, হয়তো আমি বহু সৃষ্টিৰ কথা আজি আমি নাজানিলো হয়, বা অসমীয়া জাতিয়ে বিশ্ব দৰবাৰত হয়তো সুপ্ৰতিষ্ঠিত কৰিবলৈ হ'বলৈ নাপালে হয়। এই ক্ষেত্ৰত আমি আপোনালোকৰ লগত সদায় আছো, ভৱিষ্যতেও থাকিম। এইকাৰণে আমি বহু সময়ত মুখ্যমন্ত্ৰী পৰ্যায়তে হওক বা তাৰো ওপৰতহে হওক আমি আলাপ আলোচনা কৰিছো, আৰু জাতিটোক কেনেকৈ আগুৱাই লৈ যাব পাৰি তাৰ কাৰণে কিছু হ'লেও ব্যৱস্থা হাতত লৈছো।
এইখিনি সময়ত মই আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে অসম চৰকাৰে অসমৰ যিমানসমূহ মেডিকেল কলেজ আছে সেই মেডিকেল কলেজসমূহত কোচ ৰাজবংশীসকলৰ কাৰণে 10টা মেডিকেলৰ চিট দিবলৈকে সক্ষম হৈছে। অহা বছৰ মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ গোলোকগঞ্জ সমষ্টিৰ পৰা আৰু অভয়াপুৰীৰ পৰা আৰু ওচৰ পাজৰ 2-3টা সমষ্টিৰ পৰা কোচ ৰাজবংশী সম্প্ৰদায়ৰ বাহিৰে কোনো বেলেগ মানুহ বিধানসভালৈকে নিৰ্বাচিত হ'ব নোৱাৰে। আপোনালোকে ৰাজনৈতিক অধিকাৰৰ কথা সদায় কয়, কিন্তু মই আপোনালোকক ক'ব খোজো কোচ ৰাজবংশীসকলৰ ৰাজনৈতিক অধিকাৰৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিমান কাম কৰিছে আগতে কোনো কৰা নাছিলে, ভৱিষ্যতেও কৰিব নে নকৰিব সন্দেহ আছে। গতিকে মই আপোনালোকক হাতযোৰ কৰি অনুৰোধ কৰিব খোজো আৰু আপোনালোকৰ কাৰণে কাম কৰিম আৰু আপোনালোকৰ কাৰণে কান্দিম, একেলগে জাতিটোৰ প্ৰত্যেকজন ব্যক্তিৰ লগত কাম কৰিম, আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। আমি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদখন আমি বিস্তাৰিত কৰিবলৈ প্ৰয়াস কৰিছোঁ। এই ক্ষেত্ৰত অতি সোনকালে বিধানসভালৈকে আমি আইন আনি ইয়াক আইনত পৰিণত কৰি আপোনালোকৰ ক্ষমতা আৰু যাতে শক্তিশালী হয়, আপোনালোকৰ কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ কাম কাজ যাতে আৰু শক্তিশালী কৰিব পাৰোঁ, বিস্তাৰিতভাৱে কৰিব পাৰোঁ, তাৰ কাৰণে প্ৰয়াস কৰিম বুলি মই প্ৰতিশ্ৰুতি দিছোঁ। কোচ ৰাজবংশী জনগোষ্ঠীৰ কাৰণে আজি এটা গৌৰৱোজ্জ্বল দিন। কাৰণ চাওক, আজিৰ দিনতে, আজিৰ এই পবিত্ৰ দিনতে আমাৰ বিশ্ব মহাবীৰ যি চিলাৰায় জন্মগ্ৰহণ কৰিছিল। আৰু তেখেতৰ বিষয়েতো ইতিমধ্যে চবেই জানে, যিহেতু বিশ্বত 3জনে বিশ্ব মহাবীৰ আছিলে। এজন হ'ল ছত্ৰপতি শিৱাজী, এজন হ'ল নেপোলিয়ান বনাপাৰ্ট আৰু এজন হ'ল আমাৰ বিশ্ব মহাবীৰ চিলাৰায়। আৰু আজিৰ এই বিশ্ব বীৰগৰাকীক আজি গোটেই অসমতে বিভিন্ন জাগাত ইয়াত সন্মান দিয়া হৈছে, শ্ৰদ্ধাঞ্জলি দিয়া হৈছে। আৰু বীৰগৰাকীৰ যি জীৱন কথা, যি কৰ্ম আদৰ্শ, যি কৰ্ম নীতি আজি বিভিন্ন জাগাত ইয়াৰ ৰমন্থন কৰা হৈছে আৰু বিশ্ব বীৰগৰাকীক শ্ৰদ্ধা জ্ঞাপন কৰা হৈছে। আৰু এই সূত্ৰে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত 515তম বিশ্ব মহাবীৰ জিলাৰায় দিৱস আজি সুন্দৰকৈ আজি অনুষ্ঠিত কৰা হ'ল। আৰু আজিৰ অনুষ্ঠানত ইতিমধ্যে আপোনালোকে জানে, আজি অসমৰ জনপ্ৰিয় মন্ত্ৰী অৰ্থাৎ কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকাদেৱে ইয়াত আহি অংশগ্ৰহণ কৰিলে। আৰু মন্ত্ৰী মহোদয়ে আমাৰ কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ আবণ্টিত পুঁজিৰে 1 কোটি টকাৰ যি কমতাপুৰ অতিথিশালাৰ যি গৃহ নিৰ্মাণৰ কাম আধাৰশিলা স্থাপন আজি কৰিলে। আৰু লগতে এইখন অঞ্চলৰ বিভিন্ন শিক্ষাবিদ, সমাজকৰ্মী, বিভিন্ন দল সংগঠনৰ আজি বিষয়ববীয়াবিলাকে ইয়াত আহি আমাৰ বীৰগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে। আৰু ইয়াত হাজাৰ হাজাৰ ৰাইজ কমতাপুৰ পৰিষদৰ অন্তৰ্গত যিখিনি আমাৰ বিভিন্ন জাতি, বৰ্ণ, ভাষা নিৰ্বিশেষে যিমানবিলাক ৰাইজ আছে ইয়াত আজি সমবেত হৈছে। আৰু বীৰগৰাকীক সকলোৱে আমি আজি সন্মান জ্ঞাপন কৰিলোঁ। আমাৰ বিশ্ব মহাবীৰ চিলাৰায় দিৱসৰ লগত সংগতি ৰাখি এইবাৰ আমি বিশ্ব মহাবীৰ চিলাৰায় বঁটা আমি আমাৰ কোচ ৰাজবংশী জনগোষ্ঠী যি সাহিত্যৰ পথাৰখনত টনকিয়াল কৰা তেখেতৰ সৃষ্টিৰ আজি লিখনিৰে যি আমাৰ সাহিত্যখনক যি এটা পৰ্যায়লৈ লৈ গৈছে, এখেত হ'ল স্বৰ্গীয় অৰুণ কুমাৰ ৰায়দেৱ। আৰু তেখেতৰ স্মৃতিত আজি মৰণোত্তৰভাৱে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ ফালৰ পৰা আজি বিশ্ব মহাবীৰ চিলাৰায় বঁটা অৰ্পণ কৰা হ'ল। আৰু এজন আছিল জেউতি ৰায়, তেখেতে হ'ল আমাৰ 2010 চনত যি নিবঙাইগাঁৱত ৰেল ব্লক কাৰ্যসূচী আছিল। আৰু এই ৰেল ব্লক কাৰ্যসূচী অংশগ্ৰহণ কৰি প্ৰশাসনৰ গুলীত গুলীবদ্ধ হৈছে আৰু তেখেতক আজি এককালীন সাহায্য প্ৰদান কৰা হ'ল। এয়া আছিল বঙাইগাঁৱৰ উত্তৰ শালমাৰাত কমতাপুৰ স্বায়ত্তশাসিত পৰিষদে অনুষ্ঠিত কৰা বিশ্ব মহাবীৰ চিলাৰায় দিৱসৰ কিছু দৃশ্যাংশ। ভিডিঅ' জাৰ্নালিষ্ট মুন্মী কলিতাৰ সহযোগত উত্তৰ শালমাৰাৰ পৰা মই দুলাল কলিতা, NOS 24x7।